হয় বন্ধুবান্ধৱসকল নমস্কাৰ। আজিৰ দিনটো আপোনাৰ শুভ হওক, মংগলময় হওক, মই তাৰে কামনা কৰিছোঁ। আজি মই আহিলোঁ তিনিচুকীয়া যিহেতু MI লাইফ ষ্টাইলৰ ইয়াত GTHৰ এটা খুব সুন্দৰ প্ৰগ্ৰাম এটা চলিছিলে। এই প্ৰগ্ৰামটোলৈ মই যিহেতু আজি আহিলোঁ, আজি আহি আমাৰ GTHলৈ সুদূৰ শিৱসাগৰ গৌৰীসাগৰৰ পৰা দুজন আমাৰ যাক আমি মহাগুৰু বুলি কওঁ, দুজন মহাগুৰু আহিছে। তেওঁলোকৰ পৰা অকণমান আমি এটা সাক্ষাৎকাৰ লৈছোঁ। সেই সাক্ষাৎকাৰটোৰ কিছু অংশ মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। মই আমাৰ দুইজন মহাগুৰুলৈ মই সেৱা জনাইছোঁ। কৃষ্ণ নমস্কাৰ ছাৰ। কৃষ্ণ নমস্কাৰ। হয়, আমাৰ এই ছাৰক মই পৰিচয়টো মই দাঙি দিব বিচৰা নাই। মই ছাৰৰ পৰিচয়টো মই ছাৰক নিজকে দিবলৈ মই অনুৰোধ কৰিছোঁ। ছাৰ আপোনাৰ পৰিচয়টো যদি ছাৰ দিয়ে। হয়, মোৰ নাম নৱজ্যোতি দাস। আৰু মোৰ গৌৰীসাগৰ অঞ্চলৰ এখন গাঁও হয়। গাঁওখনৰ নাম হৈছে বেজগাঁও। তাৰে এজন মই বাসিন্দা। বৰ্তমান মই মাই লাইফ ষ্টাইলত প্ৰফেশ্যনেলি মই কামটো কৰি আছোঁ। মোৰ প্ৰফেশ্যন মাই লাইফ ষ্টাইলে হয় কোম্পানী। ইয়াৰ পৰা খাইছোঁ, ইয়াৰ পৰা জীৱন জীৱিকা যি হৈছে এইখিনিৰ পৰাই কৰা প্ৰফেশ্যন। আৰু এইফালে ছাৰক নমস্কাৰ। আচ্ছা নমস্কাৰ। আপোনাৰ পৰিচয়টো ছাৰ দিব। মোৰ নাম ছাৰ যদু বৰা। মোৰ ঘৰ ডিষ্ট্ৰিক্ট যোৰহাট, তিয়ক ভগামুখা ভিতৰুৱা জেগাৰ পৰা আহিছোঁ। আৰু তোৰ ইণ্ডাষ্ট্ৰিত যদি চাবলৈ যায়, মোৰ 7টা বছৰ মই কমপ্লিট কৰিছোঁ। তো 7টা বছৰৰ ভিতৰত মই এটা জিৰ' আছিলোঁ আৰু লাহেকৈ মই হিৰ' জেগালৈ যাবলৈ সক্ষম হৈছোঁ। আৰু একেবাৰে ভিক্ষাৰী আছিলোঁ, ভিক্ষাৰীৰ পৰা আজি মই যথেষ্টখিনি আমাৰ আৰ্ণ কৰি পাৰিছোঁ। চাবলৈ যায় 7টা বছৰৰ এচিভমেণ্ট হিচাপত মই এতিয়া বৰ্তমান 23 লাখ টকীয়া এখন গাড়ী মই চলাবলৈ সক্ষম হৈছোঁ। তাৰোপৰি মই চলত ডাঙৰ ধৰণৰ টিমৰ বিভিন্নজন ব্যক্তিক আজি মই কামটো কৰাৰ কাৰণে টিমৰ বিভিন্নজন ব্যক্তিয়ে সৰুশিলা হওক, টুৰশিলা হওক, আজি লেপটপ হওক, যি তেনেকুৱা সপোন আছিলে সপোনখিনি ফুলফিল কৰিব পাৰিছে। আৰু এইটোৱে ভাল লাগে, মই মোৰ নিজৰ সপোনখিনি ফুলফিল কৰিবলৈ যাওঁতে এইটো ইণ্ডাষ্ট্ৰিত অহাৰ কাৰণে আজি আমাৰ টিমৰ বিভিন্নজন ব্যক্তিৰ আজি তেওঁলোকৰ সপোনখিনি বাস্তৱত আজি পৰিপূৰ্ণ হ'বলৈ গৈ আছে। অ'কে, ধন্যবাদ ছাৰ। মই আমাৰ ছাৰক এটা কথা সুধিব বিচাৰিছোঁ। ছাৰ, আজি নৱপ্ৰজন্মই চাকৰিৰ পিছত যে তেওঁলোকে ঘূৰি ফুৰে, সেই নৱপ্ৰজন্মক চাকৰি পিছত নুঘূৰি আপুনি ছাৰ মাই লাইফ ষ্টাইল কিয় কৰিব লাগে? এই মাই লাইফ ষ্টাইল কৰিলে একচুৱেলি কি লাভ হয়? আপুনি যদি ছাৰ অকণমান যদি বিতংভাৱে আপুনি যদি বুজাই দিয়ে মই সুখী হ'ম ছাৰ। হয়, তো আপোনাৰ কথাষাৰ মই মানিছোঁ বাৰু। একচুৱেলি চাকৰি বোলা শব্দটো মই বেয়া বুলি ক'ব বিচৰা নাই। চাকৰি পিছত নুঘূৰিব লাগে বুলি মই কৈছোঁ। চাকৰি ভাল, চাকৰি কৰিবও লাগিব, চাকৰি কৰাটো প্ৰয়োজন আছে, মই নাই বুলি নকওঁ। কিন্তু আজিৰ যুগত সকলো চাকৰিয়ে মানুহক ছেটিছফেকশ্যন নিদিয়ে, সেই কথাটোহে আমি বিচাৰোঁ। আচলতে আমি যদি চাওঁ সাম্প্ৰতিক সময়খিনিত এজন মানুহৰ যিটো এক্সপেণ্ডিচাৰ, এজন মানুহৰ যিখিনি সপোন, এজন মানুহৰ যিটো এখন ঘৰৰ ল'ৰা ছোৱালীক লৈ যিটো তেখেতে সপোন দেখি, এই গোটেই বস্তু যদি চোৱা যায়, হয়তো আমি ট্ৰেডিশ্যনেলি আমি যদি পৰম্পৰাগত ভাবোঁ, বহু সময়ৰ পৰা আমি দেখিছোঁ বা ককা আইতা দিনৰ পৰাও আমি দেউতালৈকে পাইছোঁ যে আমি 99% মানুহে যিখিনি কাম কৰি আছোঁ, যেনে চাকৰি, খেতি বাতি বা সৰ্বসাধাৰণ মানুহৰ জীৱন যিখিনি জীৱিকাকৈ চলি আছে, এইখিনিত আচলতে কম্প্ৰমাইজ লাইফ হয়। তাৰ ভিতৰত যদি চোৱা যায় চাকৰিও এটা, চাকৰি বেয়া বুলি কোৱা নাই, চাকৰি আমাক লাগে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে যি একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিহেতু পৰিৱৰ্তন আনিছে, এই পৰিৱৰ্তন এতিয়া নহয়, যুগে যুগে পৰিৱৰ্তন আহিছে। তাহানিৰ মানুহৰ আদিম অৱস্থাৰ পৰা যদি চোৱা, এতিয়া মানুহে গৈ চন্দ্ৰ মংগল গ্ৰহৰ পৰ্যন্ত পাইছেগৈ। হয়তো চন্দ্ৰত মানুহ থাকিব, মংগল গ্ৰহত মানুহ থাকিব, তেনেকুৱা পৰ্যায়লৈকে পাইছে। আৰু AI টেকন'লজিৰ নিচিনা এটা যুগৰ কথাহে কৈ আছোঁ বৰ্তমান। আচ্ছা ছাৰ, আপুনি এটা কথা ছাৰ, এটা কথা, এজন মানুহে যদি তেখেতে সম্পূৰ্ণ নিষ্ঠা সহকাৰে যদি এই মাই লাইফ ষ্টাইলত যদি তেখেতে জইন হয়, নিষ্ঠা সহকাৰে যদি তেখেতে 4টা বা 5টা বছৰ যদি তেখেতে সুন্দৰভাৱে কাম কৰি যায়, আপুনি ভাবেনে সেই মানুহজন তেখেতে ভবা নিচিনাকৈ সেই মানুহজন ধুনীয়াকৈ চলিব পাৰিব বুলি আপুনি ছাৰ ভাবেনে বাৰু? অভিয়াছলি মই নিজে কওঁ, কাৰণ যেতিয়া আমাৰ ওচৰত একো নাছিলে, আমি চাকৰি বোলা শব্দটো আমাৰ মনলৈ খুব কম আহিছিলে, কাৰণ আমি চাকৰি যিটো সময়ত বিচাৰিছিলোঁ, সেই সময়ত হয়তো চাকৰি বজাৰখন বৰ বেলেগ আছিলে। এতিয়া হয়তো সেইটো তাৰতম্য, এতিয়াতো তেনেকুৱা নহয়, এইটো কোৱালিটি হয়। এতিয়া টপাৰ এতিয়া চৰকাৰেও বেলেগ ব্যৱস্থা কৰিছে। তো বৰ্তমান কথাটো হৈছে এনেকুৱা, এজন
নেটৱৰ্কাৰ বা মই মাইলাইছো নকওঁ, এজন নেটৱৰ্কাৰ বা এটা ভাল নেটৱৰ্ক কোম্পেনীত মানুহে যদি ভালকৈ 5-10 বছৰ মনোনিৱেশ দিয়ে 100% গেৰাণ্টি মাইলাইছৰ নিচিনা এটা কোম্পেনী যদি আপুনি চিলেক্ট কৰিব পাৰে বা এনেকুৱা মানে পাৱাৰফুল এটা কোম্পেনী চিলেক্ট কৰিব পাৰে, অকল আপোনাৰেই নহয় বা মোৰেই নহয়, নেক্সট জেনেৰেশ্যনলৈকে এইটো সুৰক্ষিত ব্যৱস্থা আছে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত। তাৰ কাৰণে ভাৰত চৰকাৰে এতিয়া ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ ওপৰত ৰুলছ ৰেগুলেশ্যন আনিছে। ভাৰত চৰকাৰে বৰ্তমান আইন এখন বনাবলৈ গৈ আছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে কেৰালা গভৰ্ণমেণ্টত হৈছে আৰু এডুকেশ্যন ছিষ্টেমতো ইতিমধ্যে ইনভলভমেণ্ট কৰাইছে। আপুনি যদি চায় দিল্লী ইউনিভাৰ্চিটি, কৰ্ণাটক ইউনিভাৰ্চিটি বৰ্তমান ডাইৰেক্ট চেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ ওপৰত পাঠ্যক্ৰম আৰম্ভ কৰিলে, ইয়াৰ ওপৰত PhD ডিগ্ৰী আৰম্ভ কৰিছে। সেই ক্ষেত্ৰত চাওক, ষ্টাৰ্টআপ বিজনেছ বুলি যদি চোৱা যায়, ভাৰতবৰ্ষ বা পৃথিৱীৰ একমাত্ৰ বহুত কোম্পানীৰ ভিতৰত যদি আৰু এটা অন্যতম কোম্পানী কওঁ বা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা ষ্টাৰ্টআপ বিজনেছ হয়, মানে এজন মানুহ এণ্টাৰপ্ৰেনিয়াৰ হ'ব লাগে। আৰু এণ্টাৰপ্ৰেনিয়াৰ মানে মিনছ আন সহস্ৰ এজন ব্যক্তি যাতে সফল হ'ব পাৰে তেওঁৰ আণ্ডাৰত, এইটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা লক্ষ্য। আচ্ছা ছাৰ, লাষ্টত মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ছাৰ। এই মহান মিটিংখনতে আপুনি এটা কথা কৈছিলে ছাৰ সমস্ত ৰাইজৰ আগতে, হয়, আপুনি এজন ফুটপাথৰ শাক পাচলিৰ বেপাৰী গুচি আজি যে আপুনি এজন কৰোড়পতি হ'ল, এই যাত্ৰাটো যদি ছাৰ অকণমান যদি আপুনি কয়। একচুৱেলি কি হয়, শাক পাচলি বেপাৰী মানে কি, আমি য'ৰ পৰা বিলংছ কৰিছোঁ তাকে যদি চোৱা যায়, আমি বিগ জিৰ'। আমাৰ ঘৰখন, মোৰ ককা, মোৰ দেউতা, আচলতে সৰ্বসাধাৰণ মানুহ। মোৰ দেউতা এখন সাধাৰণ ঘৰৰ মানুহ হয়। আমাৰ দেউতা সামাজিকভাৱে ভাল আছিল, জ্ঞানী আছিল, গুণী আছিল। কিন্তু সেই সময়ত কি কৰিলে মানুহ মানে ফাইনেন্সিয়েলি ফ্ৰীডম হ'ব, কেনেধৰণে পাৰ হ'ব লাগিব, যাত্ৰাটো কেনেকৈ আগবঢ়াব লাগিব, কোনটো ট্ৰেকত গ'লে নিজৰ লগতে ল'ৰা ছোৱালীক সপোন পূৰাব পাৰে, সেইটো সময়ত তেওঁলোকৰ পৰিৱেশে নক'লে। তাৰপাছত মই যেতিয়া আমি ডাঙৰ হৈছোঁ, মই হাই ছেকেণ্ডেৰী পঢ়ি থকা সময়ৰ কথা কওঁ, সেই সময়ত মই কি কৰিম কি নকৰোঁতে মই বহুত কাম কৰিছোঁ, হাজিৰাও কৰিছোঁ, খেতিও কৰিছোঁ, মানে ধৰিব আপোনাৰ আৰু পেপাৰ বিলাইছোঁ। মেট্ৰিক দিয়াৰ পাছত মই পেপাৰ বিলাইছোঁ। তাৰপাছত মই পকা মিস্ত্ৰীৰ লগত হাজিৰাও কৰিছোঁ। ছাৰ এই কথাখিনি আপোনাৰ মানে একদম জীৱনৰ আপোনাৰ লগত ঘটি অহা ছাৰ সঁচা ঘটনা ছাৰ। সেইটো আৰু মোৰ জীৱনটোক লৈতো মিছা কথা ক'ব নোৱাৰি, সেইটো কথাই নহয়। তাৰ কাৰণে চব্জি ব্যৱসায় কৰিছোঁ। আপুনি কৈছে আগতে বৰিশাকৰ চেণ্ট্ৰেল মাৰ্কেট নামৰ এখন মাৰ্কেট আছে, বৰ্তমান ফ'ৰলেণ্ডে এখন ভাঙি ফ'ৰলেণ্ডত সোমাই গ'ল। সেইখিনি অঞ্চলত যদি মানুহ কোনোবাই গৈ মোৰ কথা সোধে, নৱজ্যোতি দাস এটা সময়ত চব্জি দোকানী আছিলে, সকলোখিনি কথা। ছাৰ এটা কথা আপোনাক তাৰে প্ৰমাণ, এজন চব্জি বেপাৰী বা আপুনি গৈ আজি এজন যে কৰোড়পতি ছাৰ হ'ল, আপুনি ভাবেনে ছাৰ, আপুনি যদি মাই লাইফ ষ্টাইল যদি নকৰিলেহেঁতেন আজি আপুনি চব্জি বেপাৰী হৈ থাকিলেহেঁতেন নে আজি কৰোড়পতি হ'লেহেঁতেন ছাৰ? আচলতে চাওক, মই এনেকৈ ভাবোঁ যে মানুহ এজন ক'ত থাকিব, কি কৰিব, সেইটো মানুহজনৰ চিন্তা ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। একচুৱেলি মই চব্জি ব্যৱসায় কৰিছিলোঁ বুলি চব্জি ব্যৱসায়টো মোৰ আইডেণ্টিটি নাছিলে। সেই সময়ত যদি চোৱা যে মই দুখীয়া হ'ব পাৰোঁ বা মোৰ ঘৰখন দুখীয়া হ'ব পাৰে, মোৰ আছিলে মই সামাজিকভাৱে মই দায়বদ্ধ আছিলোঁ। মই সংগীত জগততো অলপ আছিলোঁ, অভিনয় এইবিলাক ভাল কলা সংস্কৃতিৰ সময়ত আমাৰ ঘৰত পৰিৱেশ নাছিলে, আমাৰ সমাজেও ইমান আমাক বুজি পোৱা নাছিল বা আমাৰ ঘৰৰ মানে সহযোগ কৰিবৰ কাৰণে কোনো নাছিল। সেই সময়ত যদি চাওঁ, মোৰ মানে মই ফিজিকেলিয়ে তাত আছিলোঁ, মোৰ মানে মানুহটোৰ মোৰ দেহটোৱে তাত বডিটোৱে তাত আছিলে, কিন্তু মোৰ মনটো আকাশত আছিলে যে মোৰ জীৱনটো আৰু কিবা আছে কাম কৰিবলৈ, মই সফল হ'ব লাগিব, বেলেগ জেগাত যাব লাগিব। সেই ভাবি থকা মুহূৰ্তত মই নেটৱৰ্ক ইণ্ডাষ্ট্ৰী পাইছোঁ। যেনে ভাল কথা চিন্তা কৰিলে, ভাল ভাৱনা কৰিলে, ভাল যদি আপুনি মানে অনুভৱ কৰিছে কৰিম কিবা এটা, মোৰ ভাল দিন আহিব, ভাল চিন্তা কৰিছোঁ, মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, মোক লাগে কিবা এটা, অভিয়াছলি চাগে দেৰি হ'লেও মানুহজনক এটা ভাল কাম মানুহক দিয়ে, খালি সেইটো আপুনি ধৰিব জানিব লাগিব। আমাৰ সুন্দৰ ছাৰে বৰ সুন্দৰ কথা ক'লে। আমাৰ যিহেতু ছাৰৰ এজন সতীৰ্থ ষ্টুডেণ্ট বুলি ক'ব লাগিব, গুৰু শিষ্য আমাৰ যদু বৰা ছাৰ, আপুনি এই ছাৰৰ কথা এটা মই মাজতে কৈ যাওঁ। হয় ছাৰ, কওক। ছাৰ, একচুৱেলি কথা হ'ল কি, নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত আটাইতকৈ ডাঙৰ কথা, এজন মানুহ সফল হ'বলৈ যাওঁতে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত অকল তেওঁ নহয়, হাজাৰজন মানুহ হয়, তেখেতৰ লগত সহস্ৰজন ব্যক্তি হয়। তাৰে উদাহৰণ মোৰ লগত যদু বৰা আছে। কাৰণ যদু বৰাও এটা একদম সাধাৰণ খেতি বাতি কৰি থকা মানুহৰ ঘৰৰ পৰা মই লৈ আহিছোঁ।
আজি যদু বৰাৰ নিচিনা বহুত উদাহৰণ আছে তাৰ উদাহৰণ আপোনালোকৰ লগতে আজি মোৰ লগতে বহি আছে এইখন তিনিচুকীয়া GTSত আজি আহিছোঁ যদু বৰা দুআষাৰ কওক আপুনি নিশ্চয় কৈছে হয় আমাৰ যদু বৰা ছাৰ নমস্কাৰ 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 ছাৰ আপুনি এই ছাৰৰ সান্নিধ্য যদি আপুনি নেপালেহেঁতেন ছাৰ আজি আপুনি এইটো ড্ৰেছত এইটো সন্মানীয় এটা পজিশ্যনত আপুনি যদি আপুনি থাকিলেহেঁতেন নাই ছাৰ আচ্ছা হয় ছাৰ এইখিনি কৈছোঁ যে নৱ ছাৰক যদি মই নাপালোহেঁতেন হয়তো মই নিশেষ হৈ গ'লোহেঁতেন আৰু যিটো সময়ত মই বগাই আছিলোঁ এখন দোকান দি আছিলোঁ দোকান জানেই আপোনাৰ দোকানত বহুত ধাৰ ধুৰৰ মাজত চলিবলগীয়া হয় ঠিক তেনেকৈ মোৰ কাহিনীটো মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে বহুত ধাৰ লাগি গৈছিলে কিবা হৈছিলে কিন্তু মই বিচাৰিছিলোঁ যে যদি মোৰ কিবা দোকানখন নাইকিয়া হৈ যায় মই কি কৰিম ঠিক সেইটো সময়তে মই নৱ ছাৰক পাইছিলোঁ আৰু নৱ ছাৰে যেতিয়া মোক কথাখিনি ক'লে যে ইয়াত তুমি আজি সাধাৰণ হৈ আছে কিন্তু এদিন অসাধাৰণ হ'ব পাৰিবা আৰু ইয়াত কি হৈছে তুমি টাইম কম্পাউণ্ডিং কৰিব পাৰিবা যিহেতু আজি মানুহ ধনী হ'বলৈ হ'লে ছাৰে মোক বুজাইছিলে যে টাইম কম্পাউণ্ডিং ইজ কম্পালচৰি মানে সময়টো বঢ়াব লাগিব আৰু সময়টো বঢ়াবৰ কাৰণে দুটা ৰাস্তা ছাৰে কৈছিলে যে কোটি টকা খটাই মানুহৰ লগত লৈ সময় বঢ়াব পাৰে আৰু বিনা পইচা ইনভেষ্ট কৰাৰ বিনিময়ত লগত হাজাৰ মানুহ লাখ মানুহ লৈ তুমি কামৰ সময়টো বঢ়াব পাৰিবা সেইটো হৈছে নেটৱৰ্ক মাৰ্কেটিং আৰু সেইটো হিচাপতে ছাৰৰ কথাখিনি মই বিশ্বাস কৰিলোঁ আৰু এখন চেমিনাৰ চালোঁ ঠিক গৌৰীসাগৰ কংগ্ৰেছ ভৱনত এখন চেমিনাৰ হৈছিলে তমত আৰু চেমিনাৰখন চাই মই সিদ্ধান্ত লৈছিলোঁ যে যদি বেলেগ 10জনে পাৰে মই কিয় নোৱাৰিম আৰু সেই সিদ্ধান্তমতে কাম কৰি গ'লোঁ 7টা বছৰ কণ্টিনিউ কৰি গৈছোঁ আজি নিজকে NTC তথা আপকামিং CTC হিচাপে মই নিজক প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ আৰু অনাগত দিনতো কাম কৰি যাম জীৱনৰ শেষ দিনলৈকে মই MLF-চেলত কাম কৰি যাম বুলি মই সংকল্পবদ্ধ হৈছোঁ তথা মই কাম কৰাৰ লগতে মই টীমটোকো আগবঢ়াই লৈ যাম তথা মোৰ ঘৰখনক সমাজখনক আগবঢ়াই লৈ যাম সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে আজি বহুত নিবনুৱা সমস্যা আমাৰ বাঢ়ি গৈছে নিবনুৱা সমস্যাৰ মানে নাইকিয়া কৰিবৰ পৰা একমাত্ৰ অপশ্যনটো হৈছে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ছাৰ আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ হয় ছাৰ ইয়াত যে সকলো লিডাৰে এটা কথা কয় সপ্তাহত 2,10,000 হয় ছাৰ আমি সাধাৰণ মানুহে ছাৰ আমি কল্পনা কৰিব নোৱাৰোঁ ছাৰ সঁচাকেই পায়নে 2,10,000 ছাৰ পায় 2,10,000 পায় মোৰ আপলাইন নৱজিৎ দাস ছাৰ তেখেতে 2,10,000 পাইছে হয় জিতুমণি দাস ছাৰ তেখেতে পাইছে বাকী প্ৰত্যেকজন লিডাৰে পাইছে ময়ো 2,10,000 পাবৰ কাৰণে ময়ো চেষ্টা কৰিছোঁ কাম কৰিছোঁ কিন্তু মই 2,10,000 পোৱা নাই কিন্তু এটা সপ্তাহত সৰ্বাধিক মই 1,65,000 টকালৈকে ছাৰ মই ইনকম কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই ষ্টেটমেণ্ট মোৰ লগত আছে যদি কোনোবাই চাই মই ছাৰ দেখাবৰ কাৰণে ৰেডি আছোঁ ছাৰ আজি নৱপ্ৰজন্মক আপুনি ক'বনে ছাৰ যে এনেই ফটো আমি কৰি ঘূৰি থকাতকৈ ৰাস্তা কিনাৰত কেৰম বৰ্ড খেলি থকা মোবাইল চাই থকাতকৈ আপুনি ছাৰ ক'বনে যে যদি নিজৰ যৌৱন যদি উপভোগ কৰিবলৈ বিচাৰিছে তেনেহ'লে নেটৱৰ্ক মাৰ্কেটিং কৰ বুলি আপুনি ক'বনে ছাৰ ছাৰ হয় মই ক'ম কিয়নো মই নিজে ভুক্তভোগী হয় আজি বহুত ল'ৰা দেখিছোঁ আমাৰ বয়সৰ ল'ৰা বা আমাতকৈ সৰু বয়সৰ ল'ৰা সিহঁতি দেউতাকে বাইক কিনি দিয়ে মাকে বন্ধনৰ পৰা পইচা লৈ স্কুটি কিনে একো টেনশ্যন নাই সিহঁতি চলাই মেলি স্কুটি ভাঙি দিছে এক্সিডেণ্ট হৈছে মৰি গৈছে হয় নে নহয় আজি বাপেকৰ পইচাই 4 হুইলাৰ কিনিছে কিনি তাত কোনোবা পেয়সীক লৈ ফুৰিবলৈ গৈছে ভাল ভাল হোটেলৰ ৰেষ্টুৰেণ্টত তেওঁলোকে পাৰ্টি কৰিছে হয় নে নহয় কিন্তু আজি তেনেকুৱা সময়ত মই নিজৰ ভৰিত মই নিজে থিয় হৈছোঁ বুলি ক'লে ভুল নহ'ব কিয়নো আজি মই নিজে থিয় হৈছোঁ তথা মই যিটো মোৰ নিবনুৱা সমস্যা মই নিজৰে দূৰ কৰিছোঁ তথা হাজাৰজনক মই দূৰ কৰিব পাৰিছোঁ আৰু 100% প্ৰত্যেকজন আগবাঢ়ি আহক প্ৰত্যেকজনে আপুনি জীৱনত সফল হ'ব পাৰিব আৰু নিজৰ সপোনখিনি আপুনি বাস্তৱত ৰূপ দিব পাৰিব ছাৰ থেংক ইউ ছাৰ হয় ইমান ব্যস্ততাৰ মাজতো এই দুজন মহান ব্যক্তিৰ যি মই অকণমান সাক্ষাৎকাৰ ল'লোঁ এই সাক্ষাৎকাৰ লওঁতে যদি হয়তো মোৰ কোনোবাখিনিত কিবা বাক্যবানত হয়তো মোৰ কিবা যদি ভুলো হৈছে মই দুইজন মহাগুৰুকে মই হাতযোৰ কৰি ক্ষমা ভিক্ষা মাগিছোঁ আৰু বন্ধু বান্ধৱীসকল এনেকুৱা এটা সুন্দৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ মই আকৌ কেতিয়াবা আহিম আপোনালোকে সদায় মোৰ চেহেৰাটো দেখি থাকে আজি এই দুজন মহান ব্যক্তিৰ চেহেৰাহে মই দেখুৱালোঁ এনেকুৱা এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ কেতিয়াবা আহিম মাজলৈ আপোনালোকৰ মৰমৰ বন্ধুক ইমানতে বিদায় দিয়ক সকলোকে নমস্কাৰ নমস্কাৰ থেংক ইউ ছাৰ